মিঠুনত তাৰ পৰাই পাওঁ 12 টকা, সুনীলৰ পৰাই পাওঁ 7.5 টকা। দা অ' মই কিবা এটা কামত আহিছিলো। বচোন ব পইচা অলপ মানুহৰ তাৰে তাকে হিচাপ কৰি আছো। দিয়ক লিখি লওকচোন। দুৰ্গেৰ পাই 9 টকা, পিছত লিখিম দে, মনত কৰিব লাগিব। কচোন বাকী মই এটা সমস্যাত পৰছো নহয়, এটা কাৰণে আহিলো। কি সমস্যা? মানে মোক অলপ আয়ুসটো বেছি কৰি নাথাকিয়া, বয়সটো কিবা এটা উপায় লাগে মোক। তাৰমানে মোৰ বেছি দিন জীয়াব মন যায়। বেছি দিন লাম্বাকে জীয়াই থাকিব মন যায় আৰু মৰাৰ মন নাই। তাৰমানে মোৰ মানে বহুত দিন জীয়াই থাকিব বহুত দিন বোলো আপুনি এটা উপায় দিব বুলি যে, মানে আপোনাৰ কথা চবেই কৈ থাকে, আপুনি উপায় দিয়ে বুলি সেনেকুৱা দেং সেইকাৰণে আহিছো মই আজি। উপায় এটা দিয়কচোন মোক ভাল চাই। এইটো মানে তই যি সমস্যা লৈ আহিছা মোৰ তাৰে, এইটো সমস্যা বহুতেই আহে, বহুত মানুহে এইটো সমস্যা লৈ আহে মোৰ তাৰে। চবক মই এটাই পৰামৰ্শ দিম, বেছি দিন জীয়াই থাকিব ইচ্ছাটো বিয়া পাতি ল। বিয়া পাতি ললে বেছি দিন জীয়াই থকাৰ মাজত পাৰ্থক্য কি? তাৰমানে সম্বন্ধটো কি? মই একো বুজি নাপালো। আছে সম্বন্ধ, নিমিলা কথা কৈছা একদম। সম্বন্ধ আছে, মই কৈ আছো শুন। বিয়া পাতলি প্ৰথমটো মানে লাভ কি হ'ব তোৰ? বিয়া পাতলি তোৰ যে বেছি দিন জীয়াই থাকিব ইচ্ছা কৰছা, সেই ইচ্ছাটো নোহোৱা হ'ব। বিয়া পাতি ললি মই বহুত দিন জীয়াই থাকিব খোজো, সেই ইচ্ছাটো নোহোৱা হ'ব, গম পাইছা? প্ৰথম আৰু ছেকেণ্ড যিটো তোৰ কামত আহিব, সেইটো হ'ল কি, যিকেইটা দিন জীয়াই থাকবি সেইকেইটা দিন তোৰ বহুত লাম্বা হান পাবি। তাৰমানে বহুত দিন জীয়াই থকা হান পাবি। তাৰমানে একদিনো নাযায় হান হ'ব তোৰ, তাৰমানে গম পাইছা না? বিয়া পাতিলে দুটা লাভ হয়, এটা হ'ল তোৰ বহুত লাম্বা হান পাবি জীৱনটো, 2 নম্বৰ হ'ল তোৰ যে ইচ্ছা জীয়াই থকাৰ, বহুত দিন জীয়াই থকাৰ, সেই ইচ্ছাটো নোহোৱা হ'ব। সেইকাৰণে কৈছো বিয়া পাতিলো, সেইটোৱে উপায়। দিলি হা ভাল পাই দে বিয়াত দে, বাকী যাওঁ দে। উপায়টো ভাল লাগিছিল, কিন্তু মই বেলেগক কম দে। ৰ ঐ বাপু, পইচাটো কালি দিম দে, মই আৰু এটাক লৈ আহিম। কিয় কৈছে মোক চেম তাৰমানে নহয় দে, পইচাটো দি যা, মই বজাৰ কৰিব লাগে নহয়। আজি মই পইচা আনা নাই দে। নিমখ আনিব লাগিব। মই অলপ পিছত আহিবলৈ দিম দে, নহ'লে নাযাওঁ এতিয়া। উপায় বঢ়িয়া কিন্তু